প্ৰথমে সকলোকে শুভ দুপৰীয়া। এইটো এটা ৰেচিপি বনালোঁ, আপোনালোকে মোৰ চেনেলত চাবলৈ পাব, এইটো ৰেচিপিও চাবলৈ পাব। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা আনকমন ৰেচিপি। কিয় আনকমন বুলি কৈছোঁ আপোনালোকে চাব, চাই পেলাই ক'ব। এইফালে বিভিন্ন ধৰণৰ শাক পাচলি কাটি থোৱা আছে। এতিয়া মই কাটিবলৈ লৈছোঁ কলডিল। কলডিল আজি কিহৰ লগত বনাম আপোনালোকক দেখুৱাম, আপোনালোকে চাব। আৰু যিসকলে নাজানে, মই ভাবোঁ মানে মোৰ এই ভিডিঅ'টো চাই উপকৃত হ'ব। কলডিলখিনি ধুনীয়াকৈ কাটি ধুই পখালি ল'লোঁ। ক'লা ক'লা পানীটো ওলাই গ'ল। ৰঙালাও, চয়াবিন, পটল, আলু সকলোখিনি ৰেডি। এতিয়া মই বনাবলৈ আৰম্ভ কৰিছোঁ, আপোনালোকে চাই থাকক। এয়া কেৰাহী গৰম হোৱাৰ লগে লগে সৰিয়হৰ তেল যোগ কৰি দিলোঁ। তাৰ পাছতে এটা এটাকৈ দেখুৱাই যাম। বতৰটো চব কি ধুনীয়া বতৰ, ৰঙালাও খোৱা বতৰ নহয়নে বাৰু? ৰঙালাও, চিলি চিকেন এনেকৈ খাব পাৰি। পিঁয়াজখিনি দি দিলোঁ তেল গৰম হোৱাৰ লগে লগে। এতিয়া এটা এটাকৈ সকলোখিনি যোগ কৰি যাম আৰু আপোনালোকক দেখুৱাই যাম। এয়া মিক্স মছলা অকণমান দি দিলোঁ, যিহেতু মছলা খুব কম পৰিমাণে খোৱা হয় আমাৰ ঘৰত। লগতে এইটো হোটেলৰ ৰেচিপিহে হয় দেই, ভাতৰ লগত খুৱাবৰ বাবে বনাইছোঁ আজি। এয়া সোৱাদ অনুসৰি হালধি, নিমখ, বাকী কি মিশ্ৰণ কৰিম সকলোখিনি দেখুৱাই যাম। আৰু মই কৈও যাম, আপোনালোকেও ঘৰত এবাৰ বনাই এনেধৰণে খাব বুলি আশা ৰাখিছোঁ। লগতে মোক কমেণ্ট কৰিব। মছলাখিনি ৰেডি হোৱাৰ লগে লগে কলডিলখিনি প্ৰথমতে ভাজি লৈছোঁ। এয়া কলডিলখিনি 5 মিনিটমান ভাজি লোৱাৰ লগে লগে যোগ কৰি দিলোঁ এয়া মিক্স চব্জি, ৰঙালাও, আলু, পটল, চয়াবিন। এয়াও মই 5-6 মিনিটমান ভাজি ল'ম। গোটেইখিনি কেমেৰাত বন্দী কৰা নাই, মই কৈহে গৈছোঁ। বহুত দীঘলীয়া হৈ যাব, সেয়েহে অকণমান অকণমানকৈ দেখুৱাই গৈছোঁ। আপোনালোকে চাই চাই গৈ থাকক। অলপ সময় ভাজি লোৱাৰ পাছত কেইটামান বাদাম ৰঙা বাদাম মিক্স কৰি দিছোঁ। আৰু এটা বস্তু লগে লগে মিক্স কৰিছোঁ, এয়া সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ আৰু জলকীয়া, কেঁচা জলকীয়া দেই। আৰু দুটামান বস্তু যোগ কৰিবলৈ আছে। কেইটা বস্তু যোগ কৰা হ'ল আপোনালোকে যদি সম্পূৰ্ণ চাই নিশ্চয় কমেণ্টত লিখিব। আৰু যদি সম্পূৰ্ণ নাচাই গম নাপাব। আৰু গোন্ধটো বহুত ধুনীয়া ওলাইছে, ওচৰৰ মানুহসকলে কৈ আছে, দেখুৱাই আছোঁ দেই। হোটেলৰ যিটো আগফালে আমাৰ কিটচেন আছে, প্ৰায় ৰেচিপিসমূহ মই তাতেই বনাওঁ। যিহেতু সকলো ৰেচিপি মই মোৰ হোটেলত খুৱাবৰ বাবে বনাওঁ, লগতে আপোনালোকক দেখুৱাওঁ। এয়া চাওক, বৰষুণ দি আছে, বৰ ধুনীয়া এটা পৰিৱেশ, সেউজীয়া সেউজীয়া। এইফালে মানুহ চাওক, মানুহেই মানুহ। এইফালে হোটেল চলি আছে বৰাবৰ। আমাৰ বৰুদাই লৈ আহিছে নহৰু পিচি, যিহেতু নহৰু অলপ দিবই লাগিব, সেইবাবে নহৰু পিচি লৈ আহিছে। এতিয়া মই লাহেকৈ ইয়াতে যোগ কৰি দিম। সম্পূৰ্ণ ভাজি লোৱাৰ পাছত লাহেকৈ গৰম পানী দি দিলোঁ। আৰু বহুত দেৰি জুইৰ ওপৰত থাকিব নালাগে, যিহেতু সকলোখিনি ধুনীয়াকৈ ভাজি লোৱা হ'ল। এতিয়া যদি বহুত দেৰি জুইৰ ওপৰত থাকি যায়, গেছৰ ওপৰত থাকি যায়, তেনেহ'লে ৰঙালাওখিনি ভাগি যাব। চব্জিটো দেখিবলৈ কিবা চাটনিৰ দৰেহে লাগিব। এয়া প্ৰায় হ'লেই আৰু চাওকচোন। এতিয়া ল'ৰাটো ছোৱালীজনীৰ কাৰণে অকণমান ভাজি পেলাই ৰাখি দিলোঁ, জোল নিদিয়াকৈ। এইফালে নহৰু কেইটামান গোটাই লৈছোঁ, এইফালে কেইটামান বিলাহী, পিঁয়াজ, এইখিনি কিয় গোটাইছোঁ জানেনে? চাটনি এখন বনাম। সেইটো আকৌ হোটেলত কাষ্টমাৰক খুৱাবৰ বাবেহে বনাইছোঁ দেই। সকলোখিনি গোটাই ল'লোঁ।
সেইফালে মই এতিয়া বহি ল'লোঁ কেইটামান জলকীয়া কেঁচা জলকীয়া আৰু পিঁয়াজখিনিও কাটি লওঁ নহৰুখিনি চাফা কৰি লওঁ চাটনিখিনি বনোৱা ষ্টাইলটো অলপ বেলেগ কিয় বেলেগ বুলি কৈছোঁ চাই থাকিলে গম পাব সেয়া চাওক কি ধুনীয়া ধুনীয়া বিলাহী সদ্যহতে বিলাহী বেঙেনা আলু এনেধৰণে পিটিকা কৰিলে বহুতেই ভাল লাগে এয়া মই পিঁয়াজখিনি একদম ষ্টাইলত পেলাই দিছোঁ আজি মানে শ্ল' মোচন কৰি দিছোঁ কেনেকুৱা লাগিছে জনাব সকলোখিনি কাটি হৈ গ'ল এতিয়া কেইটামান বিলাহী কাটিবলৈ আছে কাটি লওঁ লগতে আপোনালোকে মোৰ ৰেচিপিটো কেনেকুৱা পালে বাৰু জনাব দেই নেপাহৰিব এইয়া চাওক সকলোখিনি কাটি আছোঁ বিলাহী দেখিছেনে কোনটো ষ্টাইলত পেলাই দিছোঁ একদম এনেই আৰু এতিয়া গোটেই পিঁয়াজ নহৰু জলকীয়া বিলাহী লগতে অকণমান আদা আছে সকলোখিনিতে মই মিক্সিত মাৰি ল'ম এইফালে আমাৰ এজোপা কোমোৰা মানে ফুলি আছে সিহঁতক কৈছোঁ বস্তা পাতি ৰেডি কৰ কোমোৰা ফুলি আছে বৰাবৰ মানে শনিবাৰ বজাৰত বিকিম ইতিমধ্যে মই চাটনিখিনি মিক্সিত মাৰি ল'লোঁ তাৰপিছতে এটা কেৰাহী পাতি অকণমান জলকীয়া পিঁয়াজ যোগ কৰি দিলোঁ হালধি অকণমান যোগ কৰি দিলোঁ সোৱাদ অনুসৰি নিমখো দিম এতিয়া এই বিলাহীখিনি লাহেকৈ ইয়াতে মই মানে অকণমান সময় ভাজি দিম কেঁচা গোন্ধটো গুচি যাব আৰু লগতে এইখিনি বজাৰৰ বিলাহী হয় অকণমান ভাজি ল'লে ভাল আৰু সোৱাদ অনুসৰি নিমখ আহি গ'ল এতিয়া মানে খাব পৰা হৈছে আৰু বৰ ধুনীয়া ধুনীয়া গোন্ধাই আছে লাহেকৈ এইফালে মন কৰকচোন আপোনালোকে চাটনি হৈ গ'ল মানুহজনে এইফালে ৰুটি খাই আছে ৰুটিৰ লগত খাবলৈও ভাল ভাতৰ লগত খাবলৈও ভাল আৰু এগৰাকী বাইদেউ এইফালে পৰঠা খাই আছে কাষ্টমাৰ তেওঁকো অকণমান দি দিছোঁ এইফালে এজন আমাৰ কৰ্মচাৰীয়ে খাই আছে তেওঁকো দিছোঁ সকলোকে মোৰ চেনেলৰ তৰফৰ পৰা মৰম যাচিলোঁ সকলোৱে সুস্থ থাকক শান্তিময় হৈ থাকক যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিবলৈ নেপাহৰিব আজিলৈ আহিছোঁ কালিলৈ আকৌ লগ পাম বাই বাই